সুপ্ৰভাত গুড মৰ্নিং নমস্কাৰ সকলোকে জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে। আজি বিশ্ব পৰিৱেশ দিৱস, গতিকে বিশ্ব পৰিৱেশ দিৱসৰ সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাক আজি বিশ্ব পৰিৱেশ দিৱস আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে এটি অনুষ্ঠানলৈ আমাক নিমন্ত্ৰণ জনাইছে, আমি যাবলৈ ওলাইছোঁ। সেইটো সম্পৰ্কত এটি সৰু ভিডিঅ' বনাইছোঁ, আশা ৰাখিছোঁ আপোনালোক সকলোৱে চাব। থেংক ইউ। পাইছোঁ আহি আমি চাই আছে ন আমাৰ ছাৰ বহি আছে, প্ৰিন্সিপাল ছাৰ। নমস্কাৰ ছাৰ, অজিত সন্দিকৈ ছাৰ। ছাৰে মাতিলে, গতিকে ছাৰৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি আহিলোঁ। পৰৱৰ্তী ভিডিঅ'খিনি আপোনালোকক দেখাই যাম। আজি সভাৰ সভাপতি আসন অলংকৃত কৰা লাভজয়গড় একাডেমীৰ প্ৰধান অধ্যক্ষ মহোদয়, চৰধাৰ লাভজয়গড় একাডেমীৰ সঞ্চালিকা মহোদয়া তথা আজি আমন্ত্ৰিত বিশিষ্ট ব্যক্তি ডক্টৰ সীমান্ত প্ৰতীক বৰগোহাঁই ডাঙৰীয়া আৰু মোৰ চৰধাৰ শিক্ষাগুৰুসকল তথা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক राम राम बालक गोपाले करत रे ছাৰক এখন ফুলাম দেব ছাৰে ইংৰাজী বিভাগৰ বিষয় শিক্ষয়িত্ৰী ডিম্পিক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সীমান্ত প্ৰতীক বৰগোহাঁই। তেওঁ ইতিমধ্যে বহু ছেমিনাৰ, বহু আলোচনা চক্ৰ আদিত অংশগ্ৰহণ কৰিছে। তাৰোপৰিও তেওঁ বহু লেখা আৰু বিভিন্ন নিবন্ধ প্ৰবন্ধ আদিত বিভিন্ন কাকতত বা আলোচনী প্ৰকাশ হৈছে। তেওঁ এজন অধ্যয়নপুষ্ট ব্যক্তি, গতিকে
তেওঁৰ পৰা যথেষ্ট কৰিবলগীয়া আছে। আশা কৰোঁ আটাইয়ে সহযোগিতা আগবঢ়াব। ধন্যবাদ। আজি 5 জুন ইংৰাজী 2024 বৰ্ষৰ লাহদৈগুৰি একাডেমী সঞ্চালিকা ডক্টৰ ৰাজু বৰুৱা বাইদেউ, তেখেত অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা কাকজান মহাবিদ্যালয়ৰ। আমি তেখেতৰ সময়ৰ ছাত্ৰ আছিলোঁ, তো আমি গৌৰৱেৰে ক'ব পাৰোঁ। এই একাডেমীৰ অধ্যক্ষ শ্ৰীযুত অজিত কুমাৰ সন্দিকৈ ছাৰ, তেখেত অৱসৰপ্ৰাপ্ত উপডাক প্ৰবন্ধক যোৰহাট জিলাত, যিটো আমাৰ মূল ডাকঘৰ আছে তাৰ আছিলে তেখেত। আৰু মঞ্চত উপবিষ্ট আৰু মোৰ সন্মুখত বহি থকা অসমীয়া বিভাগৰ প্ৰিয়াংকী বৰা, ইংৰাজী বিভাগৰ দীপ্তি চেতিয়া, অৰ্থনৈতিক বিভাগৰ উজ্জ্বল প্ৰাণ গোস্বামী, সমাজতত্ত্ব বিভাগৰ অদিতি মহন্ত, শিক্ষা বিভাগৰ প্ৰিয়াংকী বৰগোহাঁই, ৰাজনীতি বিজ্ঞান বিভাগৰ বিপ্লৱ দত্ত, গণিত আৰু বিজ্ঞান বিভাগৰ আশ্ৰফ আহমদ, কাৰ্যালয় অধীক্ষক বিকাশ সন্দিকৈ দেৱ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কমল দেও, আৰু ইয়াত সমবেত হৈ থকা ক্লাছ 10, ক্লাছ 11 আৰু ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীসকল। ছাৰে বহুত ডাঙৰকৈ পৰিচয়টো দিছে। আমি ইমান দূৰ আগবাঢ়ি যোৱা নাই, এতিয়াও শিকি আছোঁ। আৰু তাৰ মানে এনেকুৱা কথাটো আমি দেখা পাওঁ, সময়ৰ লগত সংগতি ৰাখি কেতিয়াবা আমি কিছুমান কথা পাহৰিবলগীয়া হয়, ৰিমেমৰাইজ কৰিবলগীয়া হয়, আৰু কিছুমান কথা মেমৰাইজ কৰিবলগীয়া হয়, আৰু নতুন কথা কিছুমানক আমি নতুনকৈ শিকিবলগীয়া হয়। সেইটো কোৱা হৈছে ইংৰাজীত লাৰ্ণ, আনলাৰ্ণ এণ্ড ৰিলাৰ্ণ। নতুনকৈও শিকিবলগীয়া হয়।